নেপথ্য সংগীতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে অৰিজিৎ সিঙে। শেহতীয়াকৈ তেওঁ ছলমান খানৰ ছবি বেটেল অৱ গালৱানৰ দেশপ্ৰেমমূলক গীত মাতৃভূমিত কণ্ঠদান কৰিছে। ইফালে গায়কজনৰ নেটৱৰ্ক আৰু তেওঁ এটা গীতৰ বাবে কিমান মাচুল লয় সেই বিষয়ে এতিয়া জানিবলৈ অনুৰাগীসকল আগ্ৰহী হৈ পৰিছে। অৰিজিৎ সিঙে নেপথ্য সংগীতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি পেলালে। ইণ্ডিয়ান আইডলৰ জৰিয়তে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰি অৰিজিৎ সিঙে তেওঁৰ সুৰীয়া কণ্ঠৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁ এক বৃহৎ ফেন বেছ গঢ়ি তুলিছিল। দ্য ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অৰিজিৎ সিঙৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ প্ৰায় 414 কোটি টকা, অৰ্থাৎ প্ৰায় $5 কোটি। ভাৰতৰ সৰ্বাধিক দামী গায়কসকলৰ তালিকাত তেওঁ শীৰ্ষত আছে। প্লেবেকৰ পৰা আৰম্ভ কৰি ষ্টেজ প্ৰগ্ৰাম, বেণ্ড এণ্ডাৰ্ছমেণ্ট, গীতৰ ৰয়েলটিলৈকে তেওঁৰ মুঠ বাৰ্ষিক আয় প্ৰায় 70 কোটি টকা। অৰিজিতে গীত গোৱাৰ বাবে কমেও 8 পৰা 10 লাখ টকা লয়। কিছুমান ডাঙৰ প্ৰকল্পৰ বাবে এই সংখ্যা আৰু অধিক বৃদ্ধি পায়। অৱশ্যে তেওঁৰ উপাৰ্জনৰ মূল উৎস হ'ল লাইভ কনচাৰ্ট। সংগীত পৰিচালক মন্টি শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ অনুসৰি অৰিজিতে প্ৰতিটো অনুষ্ঠানৰ বাবে প্ৰায় 2 কোটি টকা লয়। আন কিছুমান সূত্ৰই দাবী কৰিছে যে সম্পূৰ্ণ 2 ঘণ্টীয়া লাইভ কনচাৰ্টৰ বাবে তেওঁৰ মাচুল প্ৰায় 14 কোটি টকা পৰ্যন্ত হয়। মুম্বাইত অৰিজিতৰ 4টা ফ্লেট আছে, প্ৰত্যেকৰে বজাৰ মূল্য প্ৰায় 9 কোটি টকা। তেওঁৰ গেৰেজত দামী গাড়ীৰ সংগ্ৰহ আছে, প্ৰায় 2 পৰা 4 কোটি টকাৰ ৰেঞ্জ ৰভাৰ ভালগাৰৰ উপৰিও তেওঁৰ হাতত আছে হামাৰ H3 আৰু মাৰ্চিডিজৰ দৰে বিলাসী গাড়ী। 1987 চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে আশিকি 2 ছবিখনৰ জৰিয়তে তুমি হো গীতটো নিশাৰ ভিতৰতে গাই হিট হৈ পৰিছিল। কেৰিয়াৰত তেওঁ হিন্দী, বাংলা, মাৰাঠী আৰু তেলেগু ভাষাত 300ৰো অধিক গীত গাইছে। শেহতীয়াকৈ তেওঁৰ কণ্ঠৰ জৰিয়তে খৰকব আউগী বৰ্ডাৰটোৰ গীত আৰু মাতৃভূমি নামৰ গালৱান ছবিখনৰ গীতেৰে দৰ্শকক মোহিত কৰিব বুলি সকলোৱে আশা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।